নমস্কাৰ সকলোকে স্বাগতম জনাইছো জবিন আসামৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লে বৰ্তমান প্ৰায় 6টা বিভাগত বহু হাজাৰ পদৰ কাৰণে আবেদন চলি আছে যদি আপোনালোক ইন্টাৰেষ্টেড হয় ভিডিঅ'টো শেষলৈকে চাব মই ডিটেইলছখিনি জনাই দি আছো কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'ৰ ডেসক্ৰিপচনত আমাৰ টেলিগ্ৰাম গ্ৰুপ লগতে হোৱাটছআপ গ্ৰুপৰ লিংক এটাও মেনশ্যন কৰা হৈ আছে যিসকলে জয়েন হোৱা নাই এতিয়ালৈকে জয়েন হৈ ল'ব পাৰে তাতো জব ইনফৰমেশ্যনসমূহ পাব পাৰিব স্পেচিয়েল ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট অসমৰ ফালৰ পৰা অসমৰ পৰিবহণ বিভাগৰ ফালৰ পৰা মুকলি হৈছে ২৭টা এনফৰ্চমেণ্ট ইন্সপেক্টৰ পদৰ কাৰণে ভেকেন্সি ওলাইছে এই গোটেইকেইটা পাৰ্মানেণ্ট পদ হয় আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে ১৩/৯ তাৰিখলৈকে আবেদন কৰিব পাৰিব আৰু অনলাইন যোগেৰে আবেদন কৰিব লাগিব গতিকে যিসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় আবেদনটো কৰি ল'ব ২৭টা পদৰ ভিতৰত আনৰিজাৰ্ভ হৈছে ১৪টা OBC MOBCৰ কাৰণে আছে 6টা টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ কাৰণে এটা পদ আছে SCৰ কাৰণে দুটা পদ আছে ST প্লেন্সৰ কাৰণে দুটা পদ আছে আৰু ST হিলছৰ কাৰণে দুটা পদ আছে আৰু পে স্কেলটো আপোনালোকে এটা চাব পাৰে ২২,০০০ টকাৰ পৰা ৯৭,০০০ টকালৈকে লাভ কৰিব আৰু গেট পে ৯,৪০০ টকাকৈ পাব আবেদন কৰিবলৈ এই পদকেইটাৰ কাৰণে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম হ'ব লাগিব লগতে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু আপোনালোকৰ PRC নাইবা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন থাকিব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন এই পদকেইটাৰ কাৰণে ডিগ্ৰী পাছ বিচাৰিছে আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা আৰু যদি কোনোবাই হায়াৰ সেকেন্ডাৰী পাছ কৰি এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তেনেহলে অটোমোবাইল মেকানিক্যাল ইঞ্জিনিয়াৰিঙৰ এখন ডিপ্লোমা থাকিব লাগিব মিনিমাম 3 ইয়াৰ্ছৰ কিন্তু যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেওঁলোকৰ কাৰণে এই ডিপ্লোমাখন নহলেও আবেদন কৰিব পাৰিব বয়সৰ সময়সীমা মিনিমাম 21 বছৰৰ পৰা মেক্সিমাম 38 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব লগতে এজ ৰিলেক্সেশ্যনৰ সুবিধাখিনি থাকিব ST SC কেটেগৰীৰ কেণ্ডিডেটসকলৰ কাৰণে 5 বছৰ OBC MOBCৰ কাৰণে 3 বছৰ এই পদকেইটাৰ কাৰণে এক্সামটো কণ্ডাক্ট কৰিব APSCয়ে গতিকে আপোনালোকৰ যেটো এপ্লিকেশ্যন ফি হয় হেতু APSCৰ ষ্ট্ৰাকচাৰত আপোনালোকে পে কৰিব লাগিব যদি জেনাৰেল আৰু EWS কেটেগৰীৰ কেণ্ডিডেট হয় তেতিয়াহলে 297.2 rupees পে কৰিব লাগিব ST SC OBC MOBC কেটেগৰীৰ কেণ্ডিডেট সকলে 197.2 rupees পে কৰিব লাগিব BPL হলে 47.2 rupees পে কৰিব লাগিব যিসকলে আবেদন কৰিম বুলি ভাবি আছে এতিয়ালৈকে আবেদন কৰা নাই সোনকালে কৰি ল'ব ডিটেইলছখিনি মই জনাই দিছো আৰু যদি আপোনালোকে নিজেও এবাৰ ডিটেইলছখিনি চাব বিচাৰে ভিডিওটোৰ ডেসক্ৰিপচনতে এই সাইটটোৰ লিংকটো মেনশ্যন কৰি দিছো এবাৰ ভিজিট কৰি ডিটেইলছখিনি চাই ল'ব আজিৰ তৃতীয়টো ভেকেন্সি আছিল ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ ফালৰ পৰা ইয়াতে 1376টা পেৰামেডিকেল কেটেগৰী পোষ্টৰ কাৰণে ভেকেন্সি ওলাইছে এই পদকেইটাৰ কাৰণে আপোনালোকে 16 ছেপ্টেম্বৰ তাৰিখলৈকে আবেদন কৰিব পাৰিব গতিকে যিসকল ইণ্টাৰেষ্টেড হয় আবেদন কৰি ল'ব এটো অল ইণ্ডিয়াৰ ভেকেন্সি হয় আৰু অসমৰ কাৰণে গুৱাহাটী ডিভিজনত আছে 95টা পোষ্ট পে স্কেলটো আপোনালোকে চাব পাৰে লেভেল 2 ৰ পৰা লেভেল 7 লৈকে পাব এটো ভেকেন্সিৰ আন্ডাৰত বিভিন্ন ধৰণৰ পদ আছে আৰু প্ৰতিটো পদৰ কাৰণে বয়সৰ সময়সীমাটো বেলেগ বেলেগ দিছে আপোনালোকে এবাৰ চাই ল'ব ডিটেইলছত আৰু ইয়াতে গ্ৰেড 3 পদো আছে আৰু লগতে এজ ৰিলেক্সেশ্যনৰ সুবিধাখিনিও থাকিব OBC NCL কেটেগৰী হলে 3 বছৰকৈ পাব ST SC হলে 5 বছৰকৈ পাব PWBD আনৰিজাৰ্ভ আৰু EWS কেটেগৰী হলে 10 বছৰকৈ পাব PWBD OBC NCL কেটেগৰী হলে 13 বছৰকৈ পাব আৰু PWBD ST SC কেটেগৰী কেণ্ডিডেট সকলে 15 বছৰকৈ এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব অফিচিয়েল কোৱালিফিকেশ্যনৰ ডিটেইলছখিনি আপোনালোকে এবাৰ অফিচিয়েল নোটিছৰ পৰাই চাই ল'ব কাৰণ ইয়াতে বহুকেইটা পদ আছে গোটেইখিনি পদৰ কোৱালিফিকেশ্যনখিনি কোৱাটো এটা ভিডিঅ'তে সম্ভৱপৰ নহয় গতিকে আপোনালোকে এবাৰ ডিটেইলছখিনি চাই ল'ব অফিচিয়েল নোটিছৰ পৰা এপ্লিকেশ্যন ফিজটো ইয়াতে সকলো কেটেগৰীৰ কেণ্ডিডেটৰ কাৰণে এক্সেপ্ট জেনাৰেল আৰু OBC কেটেগৰী 250 টকাকৈ পে কৰিব লাগিব কিন্তু জেনাৰেল আৰু EWS লগতে OBC কেটেগৰীৰ কেণ্ডিডেট সকলে 500 টকাৰ এপ্লিকেশ্যন ফি পে কৰিব লাগিব যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব ডিটেইলছখিনি এবাৰ চাই ল'ব ভিডিঅ'টোৰ ডেসক্ৰিপচনতে লিংকটো মেনশ্যন কৰা হৈ আছে আজিৰ নেক্সট ভেকেন্সিটো আহিছিল গেল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা ইয়াতে 391টা নন এক্সিকিউটিভ পদৰ কাৰণে ভেকেন্সি ওলাইছে এটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পদ হয় আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে 7 ছেপ্টেম্বৰ তাৰিখলৈকে আবেদন কৰিব পাৰিব গতিকে ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট সকলে অনলাইন যোগেৰে আবেদন কৰি ল'ব প্ৰথমটো পদ আছে জুনিয়ৰ ইঞ্জিনিয়াৰ কেমিকেল তাৰ কাৰণে দুটা পদ আছে দুইটা ST কেটেগৰীৰ কাৰণে ৰিজাৰ্ভ হৈ আছে আপাৰ এজ লিমিট 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু PWBD ST কেটেগৰী হলে 55 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব পে স্কেল 35,000 টকাৰ পৰা 1,38,000 টকালৈকে লাভ কৰিব এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং ইন কেমিকেল পেট্ৰকেমিকেল কেমিকেল টেকনলজি বা পেট্ৰকেমিকেল টেকনলজিত
উইথ মিনিমাম 60% মাৰ্কৰ সৈতে যিসকলে কমপ্লিট কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব লগতে মিনিমাম এছেঞ্চিয়েল এক্সপিৰিয়েঞ্চৰ কথা কৈছে মিনিমাম 8 years এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব তেনেকৈ ইয়াতে বহু ধৰণৰ পদ আছে ফৰমেন ইনষ্ট্ৰুমেণ্টেশ্যন ফৰমেন চিভিল লগতে জুনিয়ৰ ছুপাৰিনটেণ্ডেণ্ট অফিচিয়েল লেংগুৱেজ আৰু তেনেকৈ আছে জুনিয়ৰ কেমিষ্ট আৰু জুনিয়ৰ একাউণ্টেণ্টৰ পদো আছে গতিকে যোনটো পদতে আপোনালোকৰ অৰ্হতা মিলে আবেদন কৰিব পাৰিব এই পদকেইটাৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফিটো বহুত বেছি পে' কৰিব নালাগে যদি জেনেৰেল EWS আৰু OBC কেটেগৰীৰ কেণ্ডিডেট হয় 50 টকাৰ এপ্লিকেশ্যন ফিটো পে' কৰিব লাগিব আৰু তাৰ বাহিৰে ST SC কেটেগৰীৰ কেণ্ডিডেটসকলৰ কাৰণে কোনো ধৰণৰ আবেদন মাচুল নাই গতিকে প্ৰতিটো পদৰ ডিটেইলছখিনি এবাৰ চাই ল'ব যোনটো পদতে আপোনালোকৰ অৰ্হতা মিলিছে আবেদনটো কৰি ল'ব